বতৰ বহুত বেছি গৰম হৈ থকাৰ ফলত দিনৰ ভাগত মানুহ ঘৰৰ পৰা ওলাবলৈ বাদে দিছে। আমিও আপোনালোকক প্ৰত্যেকটা পোষ্টতে কৈ থাকোঁ যে অতি প্ৰয়োজন নহ'লে ঘৰৰ পৰা নোলাব দিনৰ ভাগত, আৰু দোকান আমাৰ 8টা 8:30লৈকে খোলা থাকে। আপোনালোকে ইভিনিঙতো আহিব পাৰিব। আৰু চবে এতিয়া দিনৰ ভাগত গ্ৰাহক কম থাকে আমাৰ দোকানত, ইভিনিঙতে চবে আহে। চ' আজিও এনেকৈ হ'ল, দিনত গ্ৰাহক কম আছিলে। এবাৰ ভাবিছিলো যে দিনত লাইভটো কৰি লওঁ, কিন্তু অনলাইনৰ ইমান বেছি কাম আছিলে, পেকিং হওক বা ভিডিঅ' কল, হোলচেলৰ পেকিং, আৰু ইভিনিঙতো গ্ৰাহক থকাৰ কাৰণে লাইভটো নহ'ল। সাজু হৈছিলোঁৱে যে আপোনালোকক আজি নুনি কটনৰ এইকেইযোৰ কাপোৰ দেখাম, কাৰণ নুনি কটনৰ কাপোৰটো প্ৰায় দেখাই থাকোঁ, কিন্তু পাৰ্টিকুলাৰলি এই ছিৰিজটোৰ ওপৰত আপোনালোকে কিন্তু এটা এক্সট্ৰা মৰম দিছে। 2050 ছিৰিজটো হয়তো ধৰিবই পাৰিছে। নেক্সট লাষ্ট এটা ভিডিঅ'ত মই 2400, 2300 দেখাইছিলোঁ। অলমষ্ট চল্ড, এটা দুটা যোৰা তাৰে আছে, প্ৰি বুকিং তাৰ পৰা কৰিব পাৰে। ষ্টক আহিলে আকৌ দেখাম, সেইটোতো আছে। কিন্তু ৰেগুলাৰ ৱেৰৰ কাৰণে এই 2050 নুনি কটনৰ কাপোৰকেইযোৰ কিন্তু খুবেই ভাল হ'ব। আজি ৰাতিপুৱা এটা ভিডিঅ' দিছিলোঁ কটন কেঁচা পাটৰ 2800ৰ পৰা 3500লৈকে। আপোনালোকে বহুত বেছি ভাল পাইছে। চবতকৈ বেছি ভাল পাইছে পিংক যোৰাটো, একদম প্ৰথম দেখুৱাটো। আৰু পিংক যোৰাটো ষ্টক এতিয়াও লাষ্ট এটা যোৰ আছে, আৰু ৰিষ্টকো হ'ব, প্ৰি বুকিং চলিব। কটন কেঁচা পাটৰ পিছতে কিন্তু আহি যায় নুনি কটন। বাজেটৰ ওপৰত কওক বা কমফৰ্ট লেভেলৰ কথাই কওক, গৰমত পিন্ধিব পৰা এইখিনি কাপোৰ আপোনালোকে অফিচ ৱেৰতো পিন্ধিব পাৰে, বজাৰ গ'লেও পিন্ধিব পাৰিব, আৰু পাৰ্টিটো পিন্ধিব পাৰিব। অল পাৰপাছত পিন্ধিব পাৰিব কাপোৰ, আৰু বাজেটো 2050। কালাৰ ইয়াতে মই বহুতকেইটা দেখাম, অকল নীলা এযোৰ দেখাইছোঁ যোনটো ডাৰ্ক কালাৰ আছিলে, বাকী গোটেইকেইটা থাকিব লাইট কালাৰ, ছামাৰ কালাৰৰ ওপৰত। হেণ্ডমেডৰ হয়, কোৱালিটিটো স্ক্ৰীণত দেখি আপোনালোকে ধৰিবই পাৰিছে, ভাল কোৱালিটিৰে হয়। তথাপিও এইখিনি কাপোৰ আপোনালোকে ৱাশ্ব কৰাৰ ক্ষেত্ৰত অলপ মনোযোগ দিব। মেচিন ৱাশ্চটো একেবাৰেই নহ'ব, হাতেৰে ধুলেও একদম ছফ্টলি ৱাশ্ব কৰিব লাগিব। ৰাফ ইউজ বা ৰাফ ৱাশ্ব এভইড কৰিব লাগিব, তেনেহ'লে কাপোৰত কোনো কমপ্লেইন নাহে। কালাৰ বহুতকেইটা মই দেখাম, আপোনালোকৰ লাইট কালাৰ যেনেকুৱা কালাৰ পচন্দ হয় লওক। ইয়াতে গুণাৰো কেইযোৰমান দেখালোঁ, সূতাৰবোৰো দেখালোঁ, আৰু এনেকুৱা লাইট কালাৰবোৰ আপোনালোকে 70+ এজেড লেডিজৰ কাৰণে কিন্তু ল'ব পাৰে। খুব ধুনীয়া, একেবাৰে বগাও নহয়, লাইট শ্বেডৰ ওপৰত ফুলৰ ৰংটো অলপ উজ্জ্বলকৈ পাৰ্টিত পিন্ধিব পৰা হ'ব এই কাপোৰখিনি। গৰমত আপোনালোকৰ ষ্টাইলিঙৰ ওপৰত কম্প্ৰমাইজ কৰিব নালাগে, কাৰণ কটন কাপোৰতো এতিয়া ইমান ধুনীয়া ধুনীয়া কাপোৰ আছে। কেঁচাপাট কটন কওক, ছুপাৰ মাৰ্চাৰাইজ কটন কওক, নুনি কটন, এইখিনি কাপোৰো কিন্তু বহুত ষ্টাইলিং কৰি পিন্ধি আপোনালোকে এটা পাৰ্টি এটেণ্ড কৰিব পাৰে। আজি ৰাতিপুৱা কটন কেঁচাপাট দেখাইছিলোঁ, এতিয়া দেখালোঁ নুনি কটন। কালি মৰ্ণিং আপোনালোকক ছুপাৰ মাৰ্চাৰাইজ কটনৰ কাপোৰ দেখাম, সেইটো 3500ৰ ৰেঞ্জটোৰ। খুব ভাল পাব, নতুন ষ্টক আহিছে, ডিজাইন নতুন আহিছে। ইয়াৰ লগতে বোৱা কাপোৰৰ নুনি কটনৰ কালেকশ্যনটো আমাৰ ইমান বেছি ষ্টক আছে, আপোনালোকে দেখি শেষ কৰিব নোৱাৰিব, একেটা দিনতে লৈ শেষ কৰিব নোৱাৰিব। যদি আপুনি নিজৰ দোকানৰ কাৰণে ষ্টক ল'ব বিচাৰে, এই গৰমৰ ছামাৰ ফ্ৰেণ্ডলি ধুনীয়া ধুনীয়া ৰং, ধুনীয়া ধুনীয়া ডিজাইনৰ ষ্টক ল'ব বিচাৰে, এবাৰ আহি চাই যাব ৰামধেনু কালেকশ্যনৰ ষ্টকবিলাক, কাপোৰবিলাক। আপোনালোকে দিয়া ডিজাইনো কাষ্টমাইজ হৈ যাব, তাৰ কাৰণে অলপ সময় এক্সট্ৰা লাগে। আৰু এই ভিডিঅ'ত দেখুওৱা কাপোৰকেইযোৰ প্ৰত্যেককেইটা নুনি কটনৰ, হেণ্ডমেডৰ হয়। 2050 দাম হ'ব। ৰেডি টু ৱেৰ কৰালে 250 টকা। অসমৰ বাহিৰত শ্বিপিং চাৰ্জ 100 টকা, অসমৰ ভিতৰত এক্সট্ৰা শ্বিপিং চাৰ্জেছ নালাগে। গোটেই ডিটেইলছটো দি দিলোঁ, আৰু বুকিং কৰিব স্ক্ৰীনশ্বটছ লৈ ওপৰত দিয়া হোৱাটছএপ নম্বৰত। লগতে কমেণ্ট কৰি জনাব কাপোৰকেইযোৰ কেনেকুৱা লাগিছে, আৰু কোনটো ৰং আপোনাৰ বেছি ভাল লাগিছে। শেষত এটা পিংক কালাৰৰ কাপোৰ দেখুৱাই এই ভিডিঅ'টো শেষ কৰি আছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ, লগতে আপোনালোকৰ লাভ, লাইক আৰু কমেণ্টৰ অপেক্ষাত থাকিম। ভাল লাগিলে আমাৰ এই ফেচবুক পেজটো ফ'ল' কৰি ল'ব পাৰে। ধন্যবাদ।